Hello students, तो ये है हमारा थर्ड पार्ट कॉमन क्वेश्चन वीडियो। तो आज मैं कन्स्ट्रक्शन चैप्टर टू और तार पिछर चैप्टरखिनिर कॉमन क्वेश्चन बिलाक डिस्कस करिम। तो कन्स्ट्रक्शनर पर तुमालोকৰ আহিব 4 নম্বৰ 4 मार्क्स আহিব আৰু এই चैप्टरটো বহুতে সহজ 4 मार्क्सটো পাবৰ কাৰণে কাৰণ ইয়াত তোমালোকৰ বেছি क्वेश्चन নাই एग्जांपल দুটা আছে আৰু क्वेश्चन 7টা আছে। তো যদি ইয়াত তোমালোকে কমন বিচাৰি আছা পাৰিলে তোমালোকে গুটেকিটা প্ৰশ্ন কৰিছোৱা কাৰণ ইয়াত বেছি প্ৰশ্ন নাই আৰু এইকিটা প্ৰশ্ন কৰিলে তোমালোকে 4 নম্বৰ এনে পাবাই। তো প্ৰথম তোমালোকে উদাহৰণ 2 টো চাবা একটো বার নালাগে কাৰণ হেতু বেছি সৰু হয় 4 মার্কসৰ কাৰণে। তো এই কাৰণে তোমালোকে উদাহৰণ 2 টো চাবা এটো ইম্পৰ্টেন্ট আছে। তোমালোকে নিয়মটো চাবা কেনেকৈ কৰিব লাগে আৰু তোমালোকৰ যোনটো 11.1 তাৰে গুটেখিনি তোমালোকে চাব চেষ্টা কৰিবা কিন্তু যদিহে সময় নহয় 3 4 আৰু 5 টো তোমালোকে মিস নকৰিবা। 3 আৰু 4 আৰু 5 এই তিনটা বেছি ইম্পৰ্টেন্ট হয়। হলে মই তলত লিখি দিছো তোমালোকে চোৱা গুটেখিনি তোমালোকে ট্রাই কৰিবা ই পসিবল প্র্যাকটিস অল 7। তো ইয়াত তোমালোকে গুটেখিনি চাব চেষ্টা কৰিবা কিন্তু সময় নহলে এই 3 4 আৰু 5 টো চাবা লগতে एग्जांपल 2 টো চাবা এটো ইম্পৰ্টেন্ট আছে। তো এখিনি কৰিলে তোমালোকৰ 4 মার্কস টো একদম নিশ্চিন্ত হৈ থাকিব এই চেপ্টাৰটোৰ পৰা। এই চেপ্টাৰটোত কোনো ধৰণৰ এমসিকিউ প্ৰশ্নও নাহে তো তোমালোকৰ কাৰণে ইজি হৈ আছে। তো এটা নেক্সট আমি চাম চেপ্টাৰ নাম্বাৰ 12 টো এটো হৈছে এৰিয়াস ৰিলেটেড টু সার্কেল। তো ইয়াৰ ফৰ্মুলাখিনি তোমালোকে প্ৰথম চাবা ইম্পৰ্টেন্ট আছে। তাৰপিছত কোৱেশ্চনৰ ভিতৰত তোমালোকে 12.1 ত আহিবা 12.1 ৰ 1 টো চাবা তাৰপিছত 2 টো চাবা আৰু 5 টো চাবা। 5 টো এমসিকিউ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় এটো আহি আছে বহুত। তো এটো চাবা তোমালোকে এটো ইম্পৰ্টেন্ট হয় মাৰ্ক কৰি ৰাখিবা লগতে 1 আৰু 2 কোৱেশ্চনটো চাবা। তাৰপিছত নেক্সট আমি যদি চাও তো এই ফৰ্মুলাখিনি তোমালোকে ভালকৈ চাবা মই ইয়াত টিক কৰি থৈ দিছো। তো ইয়াৰ বেসিসতো এমসিকিউ খুদিব পাৰে আৰু কোৱেশ্চন সলভ হতো ইউজ হ'ব। লগতে উদাহৰণ 2 টো চাবা এটো ইম্পৰ্টেন্ট আছে উদাহৰণ 2 টো। তাৰপিছত নেক্সট তোমালোকে এক্সাৰসাইজত যোৱা অনুশীলনীৰ তোমালোকে প্ৰথম এই দুটা চাবা ইয়াৰ পৰা এটা এমসিকিউ হিচাপে আহিব পাৰে। তাৰপিছত ইম্পৰ্টেন্ট হৈছে তোমালোকৰ 4 নম্বৰটো 5 নম্বৰটো আৰু 6 নম্বৰটো এই পেজৰ 4 5 আৰু 6 টো কৰি চাবা প্ৰেক্টিস কৰিবা। নেক্সট পেজৰ ভিতৰত তোমালোকৰ 7 আৰু 8 টো ইম্পৰ্টেন্ট হয় তাৰে ভিতৰত 7 টো বেছি ইম্পৰ্টেন্ট হয় হেতু মাৰ্ক কৰি ৰাখিবা। তাৰপিছত নেক্সট তোমালোকে এই এমসিকিউ টো চাবা এটো আহি থাকে 14 নম্বৰৰ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে। নেক্সট এই উদাহৰণ 5 টো ইম্পৰ্টেন্ট আছে এটো তোমালোকে চাবা। তাৰপিছত নেক্সট এক্সাৰসাইজত যোৱা এক্সাৰসাইজ 12.3 ভিতৰত তোমালোকে 2 নম্বৰটো চাবা ইম্পৰ্টেন্ট আছে। তাৰপিছত নেক্সট তোমালোকে চাবা কোৱেশ্চন নম্বৰ 7 টো চাবা 7 টো ইম্পৰ্টেন্ট আছে। তাৰপিছত নেক্সট পেজত যদি আমি চাও ইয়াৰ ভিতৰত তোমালোকে ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 15 টো এটো ডাক দি ৰাখিবা 15 টো ইম্পৰ্টেন্ট আছে। তাৰপিছত নেক্সট তোমালোকে এইখিনি চাবা সামাৰীখিনি চাবা ইয়াৰ এই ফৰ্মুলাখিনি চাবা ইয়াৰ বেসিছত তোমালোকৰ এমসিকিউ প্ৰশ্ন আহে তো এইখিনি চাবা ভালকৈ। তোমালোকৰ কাৰণে এটা কাম আছে ইতিয়ালৈ যদি ভিডিওটো চাই আছা তেনেহলে লাইক এটা কৰি দিবা কাৰণ লাইক কৰিলেহে এই ভিডিওটো আৰু ষ্টুডেন্টছৰ ওচৰলৈ যাব আৰু আমাকো বহুত মোটিভেট কৰিব আৰু ভিডিও বনাবৰ কাৰণে। তো তোমালোকে ভিডিওটো লাইক কৰা নাই যদি কৰি দিবা লগতে সোশ্যাল সায়েন্স আৰু ইংলিছৰ কমন কোৱেশ্চন সিৰিজটো ভাল পাৰফৰ্ম কৰি আছে বিভিন্ন ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামতো বহুত কমন পৰা বুলি ষ্টুডেন্টছে জনাইছে। তো আই হোপ তোমালোক সবে লাইক কৰিছা ভিডিওটো কাৰণ লাইক কৰিলেহে তেতিয়া আৰু ষ্টুডেন্টছৰ সহায় হ'ব সিহঁতৰ ওচৰলৈ ভিডিওটো যাব আৰু আমাৰ চেনেলৰো বহুতখিনি সহায় হয়। তো লাইক আৰু কমেন্ট তোমালোকে কৰিবাই। লগতে এতিয়া আমি ডিসকাস কৰিম সারফেস এৰিয়া এন্ড ভলিউম 13 নম্বৰ চেপ্টাৰটো বহুত বিলাক ফৰ্মুলা আছে হেবিলাক মনত ৰাখিবা তোমালোকে ইয়াত। তো হেবিলাকৰ ওচৰলৈ মই নাযাও তো আমি ডাইৰেক্ট কোৱেশ্চনখিনি ডিসকাস কৰিম কোনখিনি ইম্পৰ্টেন্ট আছে। তোমালোকে চাবা উদাহৰণ নম্বৰ 4 টো বহুত ইম্পৰ্টেন্ট আছে ষ্টাৰ মাৰ্ক দি ৰাখা। তাৰপিছত নেক্সট আমি এটা এক্সাৰসাইজত যাব লাগিব তোমালোকে উলাই লো এক্সাৰসাইজ 13.1। তো ইয়াৰে ভিতৰত ইম্পৰ্টেন্ট আছে আমাৰ কোৱেশ্চন নম্বৰ 1 টো কোৱেশ্চন নম্বৰ 2 টো কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 4 এই 4টা চাবা আৰু ইয়াৰ লগতে তোমালোকে চাবা কোৱেশ্চন নম্বৰ 8 টো বহুত ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে তো এখিনি ভালকৈ চাবা। নেক্সট এটা আমি যদি চাও নেক্সট তোমালোকে এই উদাহৰণটো চাবা উদাহৰণ 7 বহুত ইম্পৰ্টেন্ট আছে এটো। তাৰপিছত নেক্সট তোমালোকে আহা অনুশীলনী 13.2 তো ইয়াৰে 1 নম্বৰটো চাবা। নেক্সট তোমালোকে চাবা 3 4 5 6 তো ইয়াত গুটে এই এক্সাৰসাইজটো বহুত ইম্পৰ্টেন্ট হয় 13.1 ৰ পৰা বেছি প্ৰশ্ন নাহে কিন্তু 2 ৰ পৰা আহা বহুত চান্স আছে এটা ডাঙৰ কোৱেশ্চন এটা। তো তোমালোকে এই গুটেখিনি ভালকৈ পঢ়িবা তাৰে ভিতৰত 5 নম্বৰটো বেছি ইম্পৰ্টেন্ট হয় মই মাৰ্ক কৰি ৰাখিছো লগতে 8 টো চাবা। তো এতিয়াটো ডিসেম্বৰ হৈ আছে তোমালোকে পাৰিলে গুটে এক্সাৰসাইজটো প্ৰেক্টিস কৰি চাবা কিন্তু বহুতে ভিডিওটো দেৰিকৈ চাবা তো হেনুকা সময়ত তোমালোকে এই 5 নম্বৰটো প্ৰেক্টিস কৰি যাবাই হেতু বহুত ইম্পৰ্টেন্ট হয়। তো এটো চেপ্টাৰৰ পৰা ইমানে আছিল ইম্পৰ্টেন্ট। নেক্সট তোমালোকে 14 নম্বৰ চেপ্টাৰটো আহা 14 নম্বৰ চেপ্টাৰ ষ্টেটিক্স। তো এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট আছে তোমালোকৰ এই টেবুলখন তোমালোকে চাবা তো ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহিছে মেট্ৰিক পৰীক্ষাত আগতেও তো এটো কাৰণে মই দেখাইছো এটো চাবা ইয়াৰ সলিউশনটো আছে ইয়াত এখিনি ভালকৈ চাবা কিবা বুজি নাপালে তোমালোকে খুদিবা কমেন্টত।
নেক্সট তোমালোকে এক্সাৰচাইজ 14.1ত আহা ইয়াৰে ভিতৰত 2 নম্বৰটো আৰু 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু 6 নম্বৰ আৰু 7 নম্বৰটো ইম্পৰ্টেণ্ট আছে এইখিনি ভালকৈ চাবা তাৰপিছত নেক্সট তোমালোকে এই 9 নম্বৰটো চাবা 9 নম্বৰটো ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে চাবা উদাহৰণ 4টো এটো ইম্পৰ্টেণ্ট আছে এমসিকিউ হিচাপে আহিব পাৰে এই কোৱেশ্চনটো হেতু চাবা ভালকৈ নেক্সট তোমালোকে চাবা উদাহৰণ 5টো ইয়াৰ পিছত তোমালোকে অনুশীলনী 14.2 আহা ইয়াৰে তোমালোকে 1 নম্বৰ কোৱেশ্চনটো চাবা ভালকৈ তাৰপিছত 2 নম্বৰটো চাবা 1 নম্বৰ 2 নম্বৰ আৰু 6 নম্বৰটো চাবা এইখিনি ইম্পৰ্টেণ্ট আছে এটো এক্সাৰসাইজৰ পৰা এইখিনি তোমালোকে ভালকৈ চাবা নেক্সট তোমালোকে আহা 14.3 ইয়াত 2 নম্বৰটো চাবা 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে 14.3 পৰা আৰু তোমালোকৰ 7 নম্বৰটো ইম্পৰ্টেণ্ট আছে 2 আৰু 7 এই দুটা ভালকৈ চাবা লাষ্ট এক্সাৰসাইজটোৰ পৰা তো ভিডিওটো আগবঢ়া আগত এটা ৰিকুৱেষ্ট আছে তোমালোকে যদি ইতিয়ালৈ WhatsApp চেনেলটো জয়েন কৰা নাই সোনকালে জয়েন কৰিবা তাত আমি হেল্প আৰু ইনফৰমেশন দি গৈ আছো একিদিন আমি তাতে বেছি এক্টিভ থাকিম তো তোমালোকে WhatsApp চেনেলটো জয়েন কৰি ৰাখিবা তো হা এটা কন্টিনিউ কৰো আমাৰ লাষ্ট চেপ্টাৰ বাকি আছে এটো হৈছে প্ৰবাবিলিটি চেপ্টাৰ নম্বৰ 15 তো ইয়াৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে আমি ডিসকাস কৰিম তো তোমালোকে মাৰ্ক কৰি যাবা তো ইয়াত চোৱা তোমালোকে উদাহৰণ নম্বৰ 3 টো চোৱা 3 টো তোমালোকে মাৰ্ক কৰি ৰাখা এটো ইম্পৰ্টেন্ট আছে উদাহৰণ 3 ইংলিশ মিডিয়ামৰ হ'ব এক্সাম্পল নম্বৰ 3 হেতু ভালকৈ চাবা নেক্সট তোমালোকে চাবা উদাহৰণ নম্বৰ 4 নম্বৰটো বহুত ইম্পৰ্টেন্ট আছে ইয়াৰে লগত তোমালোকৰ 8 নম্বৰ আৰু 6 নম্বৰটো বহুত ইম্পৰ্টেন্ট আছে তো এটা তোমালোকে চাবা এক্সাম্পল 6 আৰু 8 টো তো ইয়াতো তোমালোকে এক্সাম্পল প্ৰেক্টিস কৰিব লাগিব এটা চেপ্টাৰৰ পৰা উদাহৰণখিনি ইম্পৰ্টেন্ট আছে চেপ্টাৰ নম্বৰ 15 টোৰ পৰা তো এটা আমি যাম এক্সাৰসাইজত কি ইম্পৰ্টেন্ট আছে আহা চাও তো ইয়াৰে তোমালোকে প্ৰথম কোৱেশ্চনখিনি যে দেখিছা 1 নম্বৰ 2 নম্বৰ এখিনিৰ পৰা তোমালোকৰ এমসিকিউ আহা বহুত চান্স আছে তো এখিনি তোমালোকে কৰি ৰাখিবা কাৰণ এমসিকিউ ইয়াৰ পৰাই দিয়া বেছি চান্স আছে লগতে তোমালোকে 4 নম্বৰটো চাবা আৰু 5 নম্বৰটো চাবা বহুত ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 5 তাছত নেক্সট পেজত চোৱা নেক্সট পেজত তোমালোকে চাব লাগিব কোৱেশ্চন নম্বৰ 13 আৰু কোৱেশ্চন নম্বৰ 14 এটা স্কিপ নকৰিবা বহুত ইম্পৰ্টেন্ট হয় তাৰে ভিতৰত 14 নম্বৰটো এবাৰ মেট্ৰিক পৰীক্ষাত আহা চান্স খুবেই বেছি তাছত নেক্সট পেজত যদি তোমালোকে চোৱা ইয়াৰে ভিতৰত ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 17 টো 17 নম্বৰ কোৱেশ্চনটো ভালকৈ চাবা ইয়াত তাছত নেক্সট পেজত চোৱা ইয়াত তোমালোকে চাবা কোৱেশ্চন নম্বৰ 24 টো বহুত ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে তো ইমানে আছিল নেক্সট তোমালোকে সামাৰি পাৰ্টটোত চোৱা ইয়াৰে ফৰ্মুলা বিলাকৰ পৰা কোৱেশ্চন খুদিব পাৰে ইয়াৰে সামাৰিত তোমালোকৰ পইণ্টছ বিলাক যে আছে 1 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু 7 নম্বৰটো ভালকৈ চাবা ইয়াৰ পৰা এমসিকিউ আহা চান্স বহুত বেছি তো ইমান আছিল তোমালোকে WhatsApp চেনেলটো জয়েন কৰিবা মেথছৰ কমন সিৰিজটো আজি শেষ হৈছে নেক্সট তোমালোকক কোনটো সাবজেক্টৰ লাগে কমেন্ট কৰি জনাবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আহিলে তোমালোকে পাই যোৱা বাকি বিলাক সাবজেক্টৰো